নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেহলে আহকচোন বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনজন গায়কৰ গীত প্ৰথমবাৰৰ বাবে ৰেকৰ্ড কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে গহৰ জান। 2 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ক'ত প্ৰথমে বাৰুদ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চীন দেশত। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। 4 নম্বৰ প্ৰশ্নটো হৈছে সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম কি? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে বাইবেল। বাইবেল হৈছে সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থ। 5 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ দেহৰ এটা কোষৰ জীৱনকাল কিমান? ইয়াৰ উত্তৰটো হৈছে 11 মাহ। 6 নম্বৰ প্ৰশ্নটো হৈছে গংগাক কিমান চনত ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2008 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে মিছাইল মেন অফ ইণ্ডিয়া নামেৰে কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ APJ আব্দুল কালামক। 8 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰত কোনজন ব্যক্তিয়ে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল? ইয়াৰ উত্তৰটো হৈছে দিলীপ কুমাৰ দত্ত। 9 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত প্ৰথমজন মানুহ কোনখন দেশত জন্ম হৈছিল? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে আফ্ৰিকা দেশত। পৃথিৱীত প্ৰথমজন মানুহ আফ্ৰিকা দেশত জন্ম হৈছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ মোবাইল ফেক্টৰী ক'ত আছে? ইয়াৰ উত্তৰটো হৈছে নয়ডা। আজি 11 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ বুলি বিহাৰ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।